মাধৱ ৰাম হৰি হে যাদৱ ৰাম হৰি। মহামহন্ত, মহাভাগৱত, মহাবৈষ্ণৱ, সমস্ত লোক বৈকুণ্ঠৰ পাৰিষদ আজি সমস্ত জনৰ চৰণ কমললৈ সেৱা জনাই আমি আজি আলোচনা চক্ৰত তুমি নিজৰ পিতৃ এই শীৰ্ষক অকণমান বাৰ্তালাপ কৰিম সমস্তৰ লগত। সেয়েহে আমি অনুষ্ঠানটোৰ সভাপতি, সম্পাদক, উপদেষ্টা সমস্তৰ জনত চৰণত সেৱা জনাই এই সন্ধ্যাভাগ আমাৰ ভাগি প্ৰাৰ্থনা তোমাৰ মহামহন্তৰ চৰণ কমললৈ আমি জনালো। কৃষ্ণ কৃষ্ণ হৰি ৰাম প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ জানিয়া লৈলো মাধৱ মাধৱ কৃষ্ণ যে বাপ সমস্ত মহান আজিৰ উপস্থিত আমাৰ অতি শ্ৰদ্ধাৰ বাপ আপোনালোকক এটা কথা আমি জনাইছো কৰপূতে আজি আমি এই ভাগটো তুমি নিজৰ পিতৃ বুলি অভিহিত কৰি তোমাক মহামহন্তৰ কাষলৈ ঠেলি দিয়া হৈছে আৰু আমি ইয়াৰ তাত্ত্বিক দিশেই হওক বাহ্যিক দিশেই হওক আমি কবলৈ যত্ন কৰিম। নিশ্চয় আশা থাকিব, সেই আশাসমূহ তোমরা সবে দূৰ কৰি দিব লাগিব। আমি কোনো পণ্ডিত নাই, ব্যাখ্যাকাৰো নহয় ইমান, আৰু ইমান আমি শাস্ত্ৰজ্ঞ পণ্ডিত নহয়, আমি মাত্ৰ আপোনাসবৰ লগৰে এজন সেৱক। সেয়েহে আজি আমি নিজৰ পিতৃৰ পৰিচয় দিবৰ কাৰণে আগবাঢ়ি এই টপলাভাগ খুলিবলৈ যত্ন কৰিছো। ইয়াত যি সমল আছে এই সমল খিনি আপোনাসবে গ্ৰহণ কৰিব আৰু তাত যদি আৰু এই টোপলাত ভৰাবলগীয়া কিবা আছে আপোনালোকে দিব, আৰু নহয় অতিৰিক্ত হৈছে তেতিয়াহলে আপোনালোকে জনাব। বাপ সমস্ত আমি আজি মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ এটি ঘোষাৰ সৈতে এই কথাভাগ অভিহিত কৰিছো যে ইয়াৰ আমি এই ভাল পাওঁ এই ঘোষাভাগ ঘোষণী ঘোষা হিচাপে ব্যৱহাৰ কৰা হয়। আৰু এই ঘোষাভাগত তেৰাই জগতৰ যিমান শাস্ত্ৰৰ সাৰোদ্ধাৰ আছে আৰু গোটেই জগতখন যি প্ৰৱৰ্তন কৰি আছে, যি সৃষ্টি কৰিলে সেইজনৰ নামে ইয়াত অভিহিত কৰিলে, সেইজনে হল তুমি নিজৰ পিতৃ। আৰু তুমি আমাৰ পিতৃ অৰ্থাৎ তুমি আমাৰ সমস্ত ফালৰ পিতা। গতিকে ভকত সমস্তৰ দশদিশ আৱৰি যিজন পিতৃৰ কথা কবলৈ ধৰিলে সেইজন পিতৃ হল আমাৰ কৃষ্ণ প্ৰভু ভগৱন্ত নাৰায়ণ। গতিকে এইজনৰ নামকে লৈ আমাৰ গুৰুজনে যিটো কৈছে তুমি নিজ পিতৃ গুৰু ইষ্ট মোৰ। গতিকে তুমি মোৰ পিতৃ আৰু গুৰু। তাৰ পাছৰকণ এতিয়া উচ্চথক পাছৰকণ আকৌ ভকতৰ লগত এই আলোচনাত দিম বা ইয়াৰ তাত্ত্বিকতাটো উপলব্ধি কৰিম। এতিয়া আমি আলোচনা চক্ৰৰ এই আলোচনালৈ আনিবলৈ এই গুৰুজনক কিয় পিতৃ বুলি অভিহিত কৰি মহাপুৰুষ মাধৱদেৱ গুৰুজনাই সমস্ত শাস্ত্ৰৰ সাৰোদ্ধাৰ আনি সমস্ত শাস্ত্ৰক অধ্যয়ন কৰি আনি ইয়াত মানে প্ৰতিষ্ঠা কৰিলেহি এই গুৰুজনাক। এই গুৰুজনাৰে অংশ হিচাপে আমি যি কথা কবলৈ আছিল বা কৈছো বা যি কথা জনাম
সেই কথাখিনি আমি ইয়াত মন্থন কৰিবলৈ যথেষ্ট সময়ৰো প্ৰয়োজন হয় আৰু বুজিবলগীয়া বহুত থাকে। সমস্ত কথাখিনি কৈ শেষ কৰিব পাৰিম নাই সেও এটা আমাৰ বিষয় ভাৱ হ'ল। গতিকে আজি চাৰিওটা বস্তু যে উৰণ হওক, গজন হওক, ভ্ৰমণ হওক, ছেদজ, অণ্ডজ, জৰায়ুজ আৰু উদ্ভিদজ, এই বস্তুকেইটাৰ মূল তত্ত্বটোতেই হৈছে এই পিতৃ। এই পিতৃ আমাৰ দেৱ অৰ্থাৎ পিতৃ দেৱতা। তেওঁই সমস্ত জগতখন সৃজন কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰে তেওঁ কৈছে যে তুমি ইহ স্বৰূপে হৰি হব ঘটে বৈঠহ জুইশন গগন ব্যাপী। যেনেকৈ এখন আকাশ আছে সমস্তৰ, আৰু য'ত এই আকাশখনে সমস্তকে ঢাকি ধৰিছে, এই দিগবলয় এই কথাটোৰে সৈতে ঘূৰণীয়া এটা বস্তুৰে সৈতে সমস্তকে ঢাকি থোৱা সদৃশ কৰাইছে। সেইজন ঈশ্বৰ ভগৱন্তক আমি আজি পিতৃ বুলি কোৱাত অকণো অসুবিধা নাথাকিব। সেইগতিকে তুমি নিজ পিতৃ, গতিকে তুমি আমাৰ নিজৰ দেউতা। গতিকে তোমাৰ কথাখিনি আমি পালন কৰি আজি সহাগৰা পৃথিৱীখনৰ এই বৃহৎ তোমাৰ এই প্ৰকৃতিৰ এই অংগখিনি অৰ্থাৎ স্থূলই হওক সূক্ষ্মই হওক, মাত্ৰ সেই জাগাত তুমি, তোমাৰ বাদে এই জগতখন সাৰ শূন্য, আৰু তুমি সকলোৰে পিতৃ। গতিকে তোমাক এৰি আমি একো কাম কৰিব নোৱাৰো। আৰু তোমাৰ এই তাত্ত্বিকতাখিনি বেদৰ সাৰ গৰ্ভ। এই বেদৰ সাৰ গৰ্ভটোতেই তুমি প্ৰভু ভগৱন্ত বস্তু তাতেই লুকাই আছা। গতিকে তাত লুকাই থকা জনৰে আমি অংশ হিচাপে সকলো অকণমান ক্ষুদ্ৰ প্ৰাণী হলেও পৃথিৱীখন জুৰি আছা। সেইজন পিতৃ আমি আজি আমাৰ শাস্ত্ৰত বিহিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনক, মাধৱদেৱ গুৰুজনে সুন্দৰকে আনি আমাৰ মাজত উত্থাপন কৰি থৈছে। আৰু আমি সেইজন গুৰুকে আশ্ৰয় কৰি আমি বিভিন্ন সময়ত বিভিন্ন পূৰ্ণ আৰু বিভিন্ন যোগেদি আধ্যাত্মিকেই হওক, তাত্ত্বিকতা দিশেই হওক আৰু বাহ্যিকতা দিশতেই হওক, সমস্ততে মাত্ৰ তুমি আৰু সমস্তৰে তুমি এই অভিহিত হৈছা। গতিকে আমি তোমাৰ বাদে আন এটাও কথা, এটা খোজ, এটা অংগও আমি ক'তো প্ৰয়োগ কৰিব নোৱাৰো। প্ৰতিটো অংগতে তুমি আমাক ৰক্ষা কৰি থকা এই আমাৰ পিতৃ। গতিকে যদি আমি ইয়াক পালন কৰিবলৈ যোৱাৰ আগত আমি তেৰাৰ গুণানুকীৰ্তন চৰিত্ৰ, তেৰাই আগবঢ়োৱা যিমান বিলাক দৰ্শন আছে, যিমান বিলাক তাত্ত্বিক দিশ আছে, সমস্ত বিলাক আমি অধ্যয়ন কৰা বা সমস্ত বিলাকৰ তাত্ত্বিকতাখিনি আমি আনি আমাৰ জনমানসত প্ৰয়োগ কৰাৰ আমাৰ প্ৰয়োজন থাকে। উদাহৰণস্বৰূপে আমি লব পাৰো যে আমাক তেৰাই এনেকুৱা এটা এই ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে, ইয়াৰ ধৰ্মৰ মূল তত্ত্বটো হিচাপে তেৰাই আমাক বস্তু দিছে গ'ল। সমস্ততে ঈশ্বৰেই, সমস্ত তুমি আৰু সমস্ত তুমি আৰু সমস্তৰে আমি তোমাক পিতা। গতিকে এই কথাটিৰ যি অন্তৰাল বা এই নিৰ্হিত অংশখিনিত সমস্ত বেদ বেদাংগকে আদি কৰি সমস্ত বস্তু সোমাই আছে। বেদত থকা জনো তুমি, গতিকে
আমাৰ এই বাহ্যিক জগতখনত থকাও তুমি, আৰু তুমি আকাশত আছা, তুমি পাতালত আছা, তুমি নথকা জেগা ক'ত আছে? গতিকে ভকত সকলৰ 10টা দিশৰ পৰা আমি যেনেই চাওঁ তেনেই আমি ভগৱন্তৰ বাদে, তুমি এই পিতৃৰ বাদে আমি আন কৰিবলৈ নাথাকে। মানুহৰ আমি জন্ম লৈ মানুহ হিচাপে তেৰাক পিতৃ হিচাপে পালন কৰি তেৰাই কোৱা কাম যদি আমি কৰিব নোৱাৰো বা কৰিবলৈ গলেও যদি কোনোবাই আমাক বাধা দিব পাৰে বা কিবা কব, সেই সকলকো আমি জনাইছো যে সেই সকলৰ পিতৃ তুমি, আৰু সেই সকলে অজ্ঞতা অৱলম্বন কৰি আমাৰ পিতৃৰ পৰা আঁতৰাই পৰা যিটো ব্যৱস্থা, এই ব্যৱস্থাটো থাকে। সামান্য মাতৃ পিতৃৰ আমাৰ কিছু ধৰাধামৰ পৰা অৱক্ষয় হব পৰা থল থাকে, কিন্তু আধ্যাত্মিকতাবাদৰ এই মহান লোকজনৰ যিজনক আমি প্ৰতিজনৰ অন্তৰত আছে, সেইজন ঈশ্বৰ কৃষ্ণ পিতাক আমি অকণো দেখিবলৈ, আমি অনুভৱ নকৰিলে আমাৰ সামান্য মস্তিষ্কৰে বা সামান্য হিয়াৰ অনুভূতিৰে আমি ত্যাগ কৰিব নোৱাৰো। কিন্তু এটা কথা কৰিব পাৰো, তুমি যিটো ব্ৰহ্মৰূপে সমস্ত জগতখনত বিয়পি থকা পিতৃ, সেইজন পিতৃয়ে আমাৰ, তুমি প্ৰথমেই তুমি এই ব্ৰহ্মাকে জন্ম কৰাৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোতে তুমি আমাৰ মহান পিতৃ আৰু তুমি আমাৰ মহান মাতৃ। এই কথাটো তাত আছে যে তুমি নিজক পিতৃ বুলি কৈছে, তুমি পিতা আৰু তুমি মাতা। গতিকে তোমাৰ গাত সমস্ত বস্তুখিনি থকাৰ অংগটোৱেই হৈছে ভগৱন্ত কৃষ্ণ প্ৰভু মহাপুৰুষ মাধৱদেৱে। সেয়েহে খুব দুজেগাত খুব সুন্দৰভাৱে ইয়াক দিছে। এটা ঘনি ঘোষাই সিদ্ধা মাজত এটা দিছে খেদ। খেদ অংশটো তেওঁ কৈছে যে কালগ্ৰস্ত হৈয়া ভৰিলো অচেতন বয়স গোৱাইলো হেলে, বান্ধৱ কৃষ্ণৰ নামক নলৈলো হৰি ভকতৰ মেলে, তুমি নিত্য নিৰঞ্জন নাৰায়ণ, আমি অংশ তোমাৰ। তুমি নিত্য নিৰঞ্জন আৰু তোমাৰে আমি অংশ, গতিকে তুমি আমাৰ পিতা। গতিকে তুমি নিত্য নিৰঞ্জন নাৰায়ণ, আমি অংশ তোমাৰ। তজু সেৱাশ্বৰ পায়া মহামায়া, মহিলে মন আমাৰ। গতিকে সেই পিতৃ, তোমাৰ কথা আমি কিবা কাৰণত অৱমাননা কৰিছো নেকি? যে তোমাৰ লগত আমাৰ একাত্ম বোধটো হৈছে নে নাই? গতিকে যদি হৈছে, তোমাৰ যদি বাণীখিনি আমি প্ৰকাশ কৰিছো, শুনিছো, তুমি বেদৰ মূল তত্ত্ব, গতিকে আমি তাৰ পৰা আঁতৰিছো নেকি? যদি আঁতৰিছো, তেতিয়াহ'লে আমি নিশ্চয় তোমাৰ পৰা বঞ্চিত হব ধৰিছো। সেইগুণে তুমি আমাৰ নিজ পিতা, গতিকে তুমিহে আমাক সমস্ত উদ্ধাৰ, গতিকে উদ্ধাৰ নকৰিলেহেঁতেন আৰু আমি তোমাৰ পৰা যাতে আহিলোহেঁতেন। গতিকে এই ব্ৰহ্মময় পৃথিৱীখন আৰু এই ব্ৰহ্মময় জীৱখিনি আৰু এই ব্ৰহ্ম জ্ঞানখিনিৰ তত্ত্বটোৱেই তুমি প্ৰভু। গতিকে চৰাচৰ জগতখনত যিমান বিলাক জীৱ আছে, 84 কোটি লক্ষ জীৱই আজি তোমাৰ গুণগানেকে গাইছে, আৰু এই সমস্ত খিনি তোমাৰেই সন্তান। গতিকে এই সন্তান খিনিয়ে যি চাৰিবিধ অৰ্থাৎ চাৰিমুখী বুলি আমাৰ বহুতে কবলৈ বিচাৰে বা কয়, তাৰ ভিতৰত এই চাৰিমুঠিৰ ভিতৰত এই অন্ধজে আৰু উদ্ভিদজে তোমাক কৰিবলৈ বা পুজিবলৈ, তোমাক বুলি বুজিবলৈ তেওঁলোকক তুমি অনুগ্ৰহে কৰি আছা, অনুগ্ৰহ কৰি আছা কৃপাময়। গতিকে তুমি অনুগ্ৰহে কৰি আছা সেইসকলক, আৰু তোমাৰে জন্ম সেইটো নিশ্চিত। কিন্তু মানুহ নামৰ জীৱতীয়ে তুমি যে পিতৃ সমস্ত জগতখনৰ, এই কথাটো স্পষ্ট ভাৱে কব পৰা শক্তিটো থকাৰ এটা অধিকাৰ থাকেই এই মানুহৰ গাত। যিহেতু মানুহে অনুভৱ শক্তিৰে সৈতে তোমাৰ গুণানুকীৰ্তনৰ তোমাক লৈ, তোমাৰ সেই পৰম মানে আত্মা হিচাপে, পিতৃ হিচাপে সমস্তৰে হিয়াত থকা আমাৰ সামান্য এই
যেনেকৈ দেউতাকে এজন পিতৃ জন্ম কৰি ইয়াত ধৰাধামত বাস কৰাইছে, তদ্ৰূপ তুমিও তেনেধৰণে তোমাৰ এই সাত্বিকতা দিশ বিলাক অৱলম্বন কৰি তুমি ইয়াৰ তাত্ত্বিকতাটো ৰক্ষা কৰি সমস্ত জগতখন তুমি সৃজন কৰি দিলা। সেয়েহে মানুহ নামৰ এই নৰসকলে তোমাক সকলো সময়তে সকলো মুহূৰ্ততে প্ৰতি ক্ষণত আমি সকলোৱে বিচাৰিছো, আৰু সেয়ে তুমি আমাৰ সমস্তৰে পিতৃ। আৰু এই পিতৃ অনেক ধৰণৰ, যদিও আমাৰ তোমাৰ মানে পৰম পিতা এই আনবিলাক বাহ্যিকতাত যিখিনি পিতৃ আছে, এই পিতৃখনে আমাক, যদিও আমি তাৰ সমস্তক দেউতা বুলিছো মোৰ, গতিকে তোমালোক এইখন ধৰাধামৰহে পিতৃ হব পৰা যোগ্যতা থাকে। গতিকে তোমাৰ লগলৈ তুমি লৈ যাব পৰা এই সংসাৰখনৰ যি তত্ত্বমূলক দিশেৰে সৈতে লৈ তোমাৰ শ্ৰম ছত্ৰৰ ছায়াত ঠাই দি তুমি আমাক লগত নিবা, তাৰ বহুত উদাহৰণ আমি কৰি দিব মানে কবলৈ মন থাকিব পাৰে, আৰু তুমি সেই সকলৰো নিজৰ পিতৃ। গতিকে আমি বৈকুণ্ঠ ধামে যিজন মহান পিতৃ অৰ্থাৎ মহান লোক বা এই মহান তাত্ত্বিক আধ্যাত্মিকতাবাদৰ যিজন গুৰু, সেইজনেই তুমি প্ৰভু বৈকুণ্ঠৰ পতি। সেই বৈকুণ্ঠৰ পতিৰেই আৰু আমি এই লোকসকল। গতিকে আমি ইয়াত থাকি এই ধৰাধামত থাকি আমি ইয়াক অনুভৱ কৰিব পৰা শক্তিটো আনি দিলে আমাৰ কেইজনমান, অৰ্থাৎ এই অসম মুলুকত এই শেষৰ ফালে থকা লোকসকলে, কাৰণ ভগৱন্ত নিজে আমাৰ এই অসম দেশলৈ আহিছে, আৰু এই ভগৱন্তৰ অংশ হিচাপে আমাৰ ইয়াত জন্ম হৈছে কোন মহাপুৰুষ? শ্ৰীমন্ত শংকৰদেৱ। এইজনক আমি গুৰু আখ্যাৰে সৈতে কৰি সেইজন ভগৱন্তৰ তাত্ত্বিক দিশখিনি আমি তুমি নিজৰ পিতৃ বুলি কব বিচাৰিছো। কাৰণ এই কাৰণেই আমিও কৈছো যে যিজনে এই ধামখনত প্ৰৱেশ কৰি অসম মুলুকত জন্মগ্ৰহণ কৰি অসমৰ লোকসকলক কি নিদিয়াকৈ থাকি গল আৰু কি দিবলৈ বাকী থাকিল, আৰু সমস্ত বিলাক দি তাই গোটেই জাতিটোক এটা জাতি হিচাপে পৰিচয় কৰাই তেওঁ পিতৃ হিচাপে চিনাকি দি সমস্তজনক তত্ত্বমূলক দিশ হিচাপে প্ৰভু ভগৱন্তৰ চৰণ কমললৈ আগবঢ়াই দিলে। গতিকে সেইজন ত্ৰিভুৱন বন্দনকাৰী ত্ৰিভুৱন বন্দন দেৱকী নন্দন জু হৰি মাৰল কংস জগদন তাৰণ দেৱনাৰায়ণ শংকৰ, তাকে এইজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক এই অংশ হিচাপে অভিহিত কৰি এইজনেও এই আমাক নিজৰ পিতৃ হিচাপে পৰিচয় দিয়া গুৰু তুল্য হিচাপে কৈছে। সেইকাৰণে আমি তেওঁৰ ৰাগ গুৰু কৈছো, কিন্তু তেওঁৰ যিটো দায়িত্ব বহন কৰি এটা জাতিক জাতি হিচাপে আৰু সাহিত্য কলা সংস্কৃতি আৰু সমস্ত দিশ উপলব্ধি কৰিবৰ পৰা যিখিনি ব্যৱস্থা কৰি থৈ গল, সমস্ত ব্যৱস্থা কৰি থৈ যোৱা এই গুৰুজনৰে অন্তৰ্নিহিত কৃষ্ণ গোসাঁই গুৰু, আমি সেইজনকে আমি কৰিবলৈ পাইছো। এই গুণে মহাপুৰুষ মাধৱদেৱে সুন্দৰভাৱে তেওঁৰ এই পিতৃ নিজৰ পৰিচয় সুৰদি গীতত থৈছে, নাটকত থৈছে, নথকাৰ জেগা অকণটো থোৱা নাই, বৰগীতত থৈছে। গতিকে সমস্ত বিলাকৰ পিতৃগুৰু তুমি। সেইগুণে আমি বিলাকে যদি নাই কৰা, তেতিয়াহ'লে আমি শব্দটো ইয়াৰ পাছত গৈছে যে ই হল মন্দমতি, যে তুমি নিজৰ পিতৃ গুৰু ইষ্ট মোৰ, মই মন্দমতি ভৈলো সেৱা চোৰ। এইটো নিজৰ ব্যক্তিগত ক্ষেত্ৰত হব। গতিকে আমি আজিৰ এই বৰেণ্য অসমৰ তথা এই লোকসকলক আমি বৰ অসম বুলি যিটো কয়, তাতেই তেওঁই সমস্ত লোকসকলক জন্ম দিছিল, তাতেই দিছিলে পৰিচয় দিছিল। কিৰাত কছাৰী খাচী গাৰো মিৰি যৱন কংক গোৱাল, অসম মুলুক ধুৱা যে তুৰক উবাচ ব্লেচ চান্দাল, আনু পাপী হব কৃষ্ণ সেৱকৰ
সংগত পবিত্ৰ হয়। গতিকে এই হৰি ভকতৰ কৃষ্ণ সেৱক এই পিতৃৰ যিসকল পুত্ৰ হৈছে এইসকলৰ লগত থাকি সেইসকলেও এই ধৰাধামত ঈশ্বৰ কৃষ্ণক পিতা বুলি মাতি তেৰা সমস্তৰ গঠিত হয় বুলি ইমান জাতিক প্ৰতিষ্ঠা কৰালে। লগে লগে যিসকল নিকৃষ্টতা আছিল, যিসকলৰ কাম বিলাক কথাবিলাক আমাৰ শাস্ত্ৰই অভিধা কৰা আগতেই বিভিন্ন ধৰণৰ কিছু লোকে তেতিয়া কৈছে যে মন্দমতি বুদ্ধিৰে তেওঁ কৈছে যে কি বুলি কৈছে, যে যিসকল লোকক আমি হীনতা জ্ঞান কৰিছো, যিসকল লোক আমাৰ পৰা বহুত আঁতৰত বুলি কৈছো, যিসকলৰ জাত্যাভিমান এই সকলো বিলাকেই তেৰা সমস্যাই ইমান তলতেই সুন্দৰকে কৈ দিছে যে আমাৰ ভিতৰত সমস্ত লোকখিনিৰ দেউতাক কৃষ্ণ। কৌশল বুদ্ধি কৰি ইয়াক নানা ধৰণৰ কিছুমান বস্তু চৰ্চা চলাই যে এই আমাৰ ভিতৰৰ পৰা এই কৃষ্ণ গোসাঁই অৰ্থাৎ কৃষ্ণ পিতৃক আঁতৰাই দি আমাক বেলেগ বেলেগ কৰিবলৈ বিচাৰিছে। আৰু এওঁ আমাৰ প্ৰভু ভগৱন্তৰ নিজ পিতৃ। এইজনক নেটটো অকমান হেৰি হৈছে। হয় হয় হয়, কৃষ্ণ কৃষ্ণ পাইছেনে এতিয়া? কৃষ্ণ হয় নেকি? কৃষ্ণ কৃষ্ণ। গতিকে আমি সেইজন গুৰুৰ, সেইজন পিতৃৰ আমি পুত্ৰ হিচাপে নিজৰ পিতৃৰ লগত আমি সম্পৰ্ক ৰাখি এই ৰাম গোসাঁই পৰহু গোহাৰি ৰহু হৃদি পংকজত থাম হামাৰি, সেইজন ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্তক আমি ৰাম গোসাঁই হিচাপেও পৰমাত্মা হিচাপেও আমাৰ হৃদিস্থিত হৈ তেওঁক আমি পুত্ৰ হিচাপে আৰু তেওঁৰ দাস হিচাপে আমি সমস্ত কথা আমি নিহিত কৰি তাৰ চৰণত আমি সমৰ্পণ কৰিব লাগে বা আমি পাৰিম। সেইজনে আমাৰ এজন নিশ্চয় সমস্ত হোৱা নিজ গুৰু বা পিতৃ। যদি আমি তেৰাৰ কথাখিনি অৱমাননা কৰিবলৈ যাওঁ তেতিয়াহলে আমি কি কৰিব লাগিব যে আমি শাস্ত্ৰৰ সন্মত কথাখিনি সকলো শেষ কৰি দিব লাগিব। সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নিজে তাৰ দায়িত্ব লৈ অসম মুলুকৰ লোকসকলক ইমান ধুনীয়া ভাৱে অভিহিত কৰি বেদ বেদাংগকে আদি কৰি আৰু সমস্ত শাস্ত্ৰৰ সাৰ মহাপুৰুষ গুৰুজনাৰ আনি তেৰা সমস্ত এই ধৰাধামখন জয় জয় ময় কৰিবৰ কাৰণে গুৰু সংস্কৃতি অৰ্থাৎ পিতৃৰ ভক্তিৰ কৃষ্ণ সংস্কৃতিৰে সমস্তকে জীয়াই ৰাখিবৰ পৰা যিটো তাত্বিক দিশ কৰি আমাক জাগৃত কৰিছে, আমি সেইজন গুৰুজনলৈও আমি আমাৰ নিজৰ পিতৃ আমি নিশ্চয় সকলো ফালৰ পৰা আমি তেৰাক শ্ৰদ্ধা সহকাৰে তেৰাই কোৱা প্ৰতিটো কথাই আমি মানি লব লাগিব। এই লোকসকলৰ বা এই পিতৃৰে সমস্ত কাৰ্য নিহিত কৰি আমাৰ বাটকটীয়া বৰেণ্য বাপ আই সমস্তই এই অসম মুলুকত এটি অনুষ্ঠানৰ জন্ম দি থৈ গল। এই অনুষ্ঠানৰ জন্ম দি থৈ যোৱা বস্তু এইটোৱেই হৈছে আজি আমি যত তুমি নিজৰ পিতৃ বুলি কৈ এটা বিষয় লৈ আমি অকণমান ইয়াত আলোচনা কৰিব পৰা বিষয়টো ইয়াত হৈ গৈছে। গতিকে সেইকাৰণে এই অনুষ্ঠানটোক আমি খুব শ্ৰদ্ধা সহকাৰে পুৱাৰ পৰা গধূলিলৈকে আমি অকল ঈশ্বৰৰ এই পিতৃৰ তাত্বিক দিশখিনি আমি আলোচনা কৰি আমাৰ মাজত থকা যিবা অসুৰীয়া অত্যাচাৰ অধৰ্ম এই বস্তুখিনিক আমি আঁতৰাই তাৰ জেগাত শান্তি মৈত্ৰী ক্ষমা তুষ্টি হিংসা অসূয়া নিন্দা তিৰস্কাৰ এইবোৰ ত্যাগ কৰি সেই জেগাত ঈশ্বৰৰ ভক্তি তত্বৰ আমি গুণখিনি আমাৰ দেউতাৰ সম্পত্তিখিনি আমি লৈ আহিব পাৰো। আৰু আমাৰ সেই আমি বৰ্তমান ব্যৱহাৰ কৰি আমি কৈছো যে পৰম সম্পত্তি হৰিৰ নাম, হৰিৰ নাম পৰম সম্পত্তি জানা আপদ হৰি বিৰকতি। গতিকে তেওঁৰ নাম নথকা বস্তুখিনিত আমি ভবাৰটোৰ বস্তু বহুত শেষ হৈ গৈছে। গতিকে ইয়াতেই তেৰাৰ লগত শ্ৰেষ্ঠ দেৱ হিচাপে মহাপুৰুষ মাধৱদেৱে ঘোষাত খুব সুন্দৰভাৱে
লিখি থৈ গৈছে আমাৰ। এই ঘোষা শাস্ত্ৰ আমি কৰো কৃষ্ণ একদেৱ দুখ হাৰি। গতিকে সেইজন দুখহাৰী দেউতা আমাৰ মাজত আছে, কৃষ্ণ একদেৱ দুখ হাৰি কৈছে। গতিকে আমি সেইজন দুখহাৰী দেৱতাৰ সৰ্বশ্ৰেষ্ঠ আমাৰ সমস্তকে নি তাৰ চৰণ কমলত নিয়াৰ এটা ব্যৱস্থা কৰিছে। আৰু এইজন দেৱতাই পিতৃ দেৱতাই অভিহিত কৰা সমস্ত বস্তুখিনি আমি লবলৈ যত্ন কৰাটো আমাৰ কাৰণে খুব ভাল আছিল। ইয়াত সমস্ত সমস্তই আমাক তৰিবৰ কাৰণে বহু বস্তু আমাকে দি, আৰু সেই বস্তুখিনি আমি গ্ৰহণ কৰি আমি ইয়াত চলিবৰ পৰা যিটো ব্যৱস্থা, ইয়াত তাত্ত্বিক দিশবিলাকো তেনেধৰণে আমি কৰি যাব লগীয়া হয়। যদি আমি নেমানো তেতিয়াহলে আমাৰ কীৰ্তনত থকা হিৰণ্যাক্ষ লেখীয়া দেউতাক পাম, আৰু তেনেধৰণে ইয়াত থকা আপোনাৰ আমি কি পাম, অনেক অনেক আছে, সেইসকলৰ কথাটো পটককে মোৰ মনলৈ আহিবলৈ অসুবিধা হৈছে, গতিকে বা আনি লম। গতিকে চব সুৰুচি আৰু সুনীতিৰ লগত থাকি ধ্ৰুৱৰ যি উত্তান পাত, এইজন ৰজা, এইজন দেউতাক, তেনেকুৱা দেউতাক হৈ যদি আমি শাস্ত্ৰৰ অভিহিত কথাবিলাক বিপৰীত পক্ষে আমি চলাই যাওঁ, তেতিয়াহ'লে আমি সেই ৰসতে নপৰিম নে? আমি জানিবলৈ হলে আমি এনেধৰণৰ পিতৃৰ পৰা বহুত আঁতৰত থাকিব লাগিব। আৰু এই পিতৃৰ মূল পৰিচয়টো দি যদি ভগৱন্তৰ কথালৈ আমি দেখুৱাই দিব পৰা, এই অনুষ্ঠানটো শ্ৰীমন্ত শংকৰদেৱ সংগম মহান অনুষ্ঠানটোৱে সকলোকে তালৈ আঙুলিয়াই দি দেখি যেনেদৰে এই কথাটোত আমাৰ এবাৰ ভাগৱত উৎপত্তিৰ মূল অংশৰ লেখীয়া কথা হোৱা নাছিলে, যে সেইকাৰণেই যে উগ্ৰ সভা নামৰ সূৰ্যজনক কিমান সুন্দৰ ভাৱে কেলে ইমান ধুনীয়াকে শুনি তেওঁ উগ্ৰভাৱে তেওঁ শ্ৰৱণ কৰি সকলো কথা কৈ লিখি দিব পৰাৰ কাৰণে এই উগ্ৰসভা পুতকে আদি কৰি এই কথাখিনি কাহিনীৰে সৈতে আমাৰ এখন মহান মানে দ্বাদশ স্কন্ধৰ এখন ডাঙৰ মহা ভাগৱত শাস্ত্ৰ লিখি দিলে। আৰু সেইজনৰ এইজনেই আমাৰ পিতৃগুৰু আৰু কৃষ্ণক এক স্থানত দেখুৱাই দিলে। আৰু অনেক কথা ইয়াত পৰা ব্যৱস্থা আছে। মহাপুৰুষ গুৰুজনাই আমাক ভাগৱত শাস্ত্ৰৰ দ্বিতীয় স্কন্ধত কৈছে, এক কৃষ্ণদেও কৰি কষেও ধৰিও তাহানৰ নাম, সেইটোকে কৈছে আমাৰ এইজন পিতৃ কৈছে যে কীৰ্তন কাম যদি আমি নকৰো তেতিয়াহলে আমি এই হিৰণ্যকশিপুৰ আৰু এই উত্তান পাদৰ লেখীয়া আমি ৰজা হব লাগিব, বেনৰ লেখীয়া হব লাগিব। এনেকুৱা ঢেৰ কাহিনী আছে, যিখিনি কাহিনীৰে আমাক নিজৰ পিতৃ পৰিচয়ৰ পৰা আমাক আঁতৰাই দিয়ে। আৰু এইজন মহান পুৰুষে আমাক সুন্দৰভাৱে আমি তেৰাৰ গুণানুকীৰ্তন কৰি আমি প্ৰতি বছৰে প্ৰতি সময়ে আমি কিবা এটা উৎসৱ পাতো। গতিকে আমি আমাৰ এই উৎসৱ পতাৰ সময়ত আমি অনুষ্ঠান বিলাকত এই বিষয়ে অলপ অলপ হলেও তেওঁ যে আমাৰ পিতৃ, এই কথাটো আমাৰ বোধেৰে আমি চিন্তা কৰি চাব লাগে। আমি সিদিনাখন কৰিছো সুন্দৰভাৱে এইটো লৈছে, এইটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শোভনীয় অংশ, যত আই মাতৃ আৰু শিশু কল্যাণ লগ লগাই কৃষ্ণ যে পিতৃ কৃষ্ণ লীলা গুণখিনি আমাক কৰিবলৈ সুন্দৰভাৱে বিভিন্ন প্ৰক্ৰিয়াৰে ইয়াত প্ৰকাশ কৰি দিছে। গতিকে সেই প্ৰকাশ কৰা দিশ বিলাকতো আমি কৃষ্ণ যে নিজৰ পিতৃ, নিজৰ ইষ্টদেৱ, গুৰু, এই কথাটো দেখুৱাই দিবৰ কাৰণে আমাৰ এই ধুনীয়া এটা অনুষ্ঠান আমি সিদিনাখন পাতিলো, শিশু কল্যাণ দিৱস পাতিছো। আৰু এই শিশু কল্যাণতে এই ভগৱন্তৰ বস্তুৰ এই পিতৃজনক চিনাকি কৰি দিয়া অনুষ্ঠানটোৱে শ্ৰীমন্ত শংকৰদেৱ সংঘ। গতিকে এই এনেধৰণে কথাবিলাক কবলৈ গৈ আমি আমাৰ পৰিচয়খিনি যদি আমি আমাৰ দেউতাৰ পৰিচয়খিনি যদি আমি মহাজগতক এই পৃথিৱীত যদি আমি জানিবলৈ নিদিওঁ, কবলৈ নিদিওঁ বা আমি যদি নকৰাও, তেতিয়াহলে আমাৰ কথাবোৰ থাকিবনে? আমি সেইমতে কৃষ্ণ ঈশ্বৰ বুলি চিন্তা কৰা সমস্ত কথা আমি আমেৰিকা ৰাছিয়াত অংকীয়া যোগেদি আৰু আমেৰিকা ৰাছিয়াৰ লেখীয়া তাৰ জেগাবিলাকত আমি নতুনকে মহাগুৰু জয়ন্তী পাতি দিল্লী পৰ্যন্তকে এইবোৰত পাতি আমি দেখুৱাই দিয়াৰ এটা খুব ধুনীয়া ব্যৱস্থা হৈছে। তাত
গুৰুজনৰ আমি নাটক বিলাক আমি পাতিছো আৰু এই নাটক বিলাকৰ গুৰি মূল পিতৃজনী হল আমাৰ কৃষ্ণ। কৃষ্ণ গোসাঁইক আমি আগ কৰি এই কথাটো কোৱাৰ লগতে আমাৰ গুৰুজনো আমাৰ পিতৃৰ তুল্যৰে সৈতে আমাক নি এইজন পিতৃও আমাক এই গুৰুজনৰ লগত লগ লগাই সমস্ত অসমখন উদ্ধাৰৰ কাৰণে আমাক আমি খুব কাকুতি মিনতিৰ সৈতে এইজন ভগৱন্ত বসুৰ লগত আমি নিজৰ পিতৃৰ পৰিচয়টো এনেধৰণে আমি গাঁঠি লব পৰা হৈছো। গতিকে কৃষ্ণৰ কথা আৰু তেৰাৰ অৱদান বা তেৰাৰ আমাক পিতৃ মাক পুতেক হিচাপে দিয়া এই অৱদান খিনি আমি লবলৈ বহুত থাকি থাকি গুচি যোৱা লেখীয়া আমাৰ অনুভৱ হয়। আমি সত্য নিষ্ঠাৰে যে এইজন পিতৃৰ কথাখিনি পালন কৰাৰ উপৰিও আমি ৰাতিপুৱা গধূলি আমাৰ ঘৰখনত পৰিয়ালটোত আমি সেইজন পিতৃ দেৱতাক পুৱা গাটো ধুই আহিয়ে আমি তেৰাক চিন্তন কৰি তেওঁৰ চৰণ পৰ্যন্তকে তেওঁৰ চৰণৰ পৰা মস্তক মস্তকৰ পৰা চৰণ আৰু তেওঁৰ এই গুণাবলী কীৰ্তন কৰিলে তেওঁ আমাক কৈছে তোমালোক মোৰ সঠিক পুত্ৰ কৈছে। গতিকে এয়া কৰি দিয়াৰ পিছত আমাৰ গাত কি থাকে, কোনো ধৰণৰ আমি নোহোৱাৰ কাৰণে ভয় নাথাকে, সদায় অভয় হৈ যায়। গতিকে আমাৰ পৰিয়ালটো, আমাৰ চুবুৰীটো, আমাৰ গাঁওখন প্ৰাথমিকখন আৰু আমাৰ অঞ্চলটো সুন্দৰভাৱে সেইজন পিতৃৰ পৰিচয় দি সেই পিতৃৰ গুণানুকীৰ্তন খিনি আমি কৰি আমি জগতত এই পিতৃৰ গুণনাম খিনি প্ৰকাশ কৰিব লাগিব। নহলে আমি কিন্তু কৰিব নোৱাৰিম। ইয়াত বহুত খেদ আছে আৰু ইয়াত বহুত মানে কথা থাকি আমাৰ লোকসকলে সমাজত ইয়াক ব্যক্ত কৰি গৈছে। সেইজন পিতৃ অৰ্থাৎ সেইজন কৃষ্ণ গোসাঁই আৰু তেওঁৰ সৰ্জন কৰা এই ব্ৰহ্ম জগতখন ব্ৰহ্মময় আৰু তেওঁৰ লগতেই এই মূল বেদৰ তত্ত্বমূলক হিচাপে সেইজন প্ৰভু ঈশ্বৰ কৃষ্ণক আমি মহাপুৰুষ মাধৱদেৱে নামঘোষাৰ মাজত ভৰাই আমাক সুন্দৰকে দেখুৱাই দিলে, পালন কৰিবলৈ কলে আৰু আমি সমস্তই পালন কৰি সেই সেন্দুৰীয়া পথত ভৰি দি আমি সেই পিতৃক আমি শ্ৰদ্ধা সহকাৰে সকলো সময়তে সকলো দিশতে আমি যাতে কৃষ্ণৰ বাদে আমাৰ পিতৃৰ বাদে আমি আৰু আন একো কৰিব নালাগে। আমাৰ বাহ্যিকতা পিতৃও আমাক সেই কথাটো দেখুৱাই দিয়া সেইজন শুদ্ধ পিতৃক আমি খুব শ্ৰদ্ধাৰে কৰিছো বা যিসকল গল আৰু যিসকল আছে এই সকল পিতৃও আমাৰ তেনেধৰণৰ গুৰু গৃহৰ পিতৃ অৰ্থাৎ কৃষ্ণৰ সদৃশ নহলেও কৃষ্ণৰ গুণানুকীৰ্তনৰ সৈতে থাকি আমাৰ এই সমাজখনক খুব ধুনীয়াভাৱে জাগৃত কৰি আগুৱাই লৈ গৈছে। এই ভাৱটো আমাৰ মাজত থাকি আমি যদি সমস্তখিনিয়ে ভগৱন্তৰ চৰণ কমললৈ আমি প্ৰতিদিন প্ৰতি সময়ত প্ৰতি মুহূৰ্তত আমি এনেধৰণে সমাজ পাতি চাৰিজন গোট খাই পাতিয়ে আছে। এতিয়া যিমান বিলাক এতিয়া ইয়াত অনলাইন অনুষ্ঠান আছে এই অনুষ্ঠান বিলাকৰ ভিতৰত কৃষ্ণৰ বাদে আন কথা কওঁতেই নাই। ৰাতিপুৱা 6টা বজাত 5টা বজাৰ পৰা আমি ঈশ্বৰৰ গুণানুকীৰ্তন কৰিছো গধূলি 10 বজালে। যিসকলে মাজে মাজে সময় পাইছে নিশ্চয় তাত সময় এই কৃষ্ণ দেৱতাৰ কথাখিনি যদি আমি মানি লওঁ তেতিয়া তুমি নিজৰ পিতৃ বুলি আমি কব পাৰিম আৰু তুমি নিজে আমাৰ গুৰু কব পাৰিম আৰু তুমি আমাৰ নিজৰ ইষ্ট দেৱতা। গতিকে এই সমস্তখিনি তোমাৰ গাতে নিহিত হৈ থকাৰ ব্যৱস্থাৰে সৈতে আমি থাকি আজি বহুত কবলি থাকি বা গৈছে বা আছে, লগতে হব আমি অকমান সময় কাৰণে তোমাৰ সব মহাপ্ৰভুৰ চৰণত এই কথাকেইটা আমি কোনো পুথি পাজিৰ ব্যৱসায় নহয়, মাত্ৰ আমাৰ হৃদয়ত থকা আৰু বহুত থাকে আমি কবলৈ যোৱা নহয় বা অসুবিধাও লেখীয়াও হৈছে। সেইকাৰণে আমি আজি তোমাৰ সব মহামহন্ত ভকত সকলৰ চৰণত এনেধৰণৰ এই কথাকেইটা আগবঢ়াইছো আৰু এই বাকী আমাৰ এই সামান্য মানুহ হিচাপে থকা পিতৃসকলকো আমি শ্ৰদ্ধা জনাইছো, সেৱা জনাইছো
এই সকল লোককো আমি এই ঈশ্বৰৰ লগত একেখন আসনতে বহুৱাই আমি কেতিয়াও তেৰা সমস্তৰ গুৰুৰ এই গুণ মহিমাখিনিৰ কথা আমি অমান্য নকৰো, মান্য কৰিম। খালি তেৰা সমস্যাই আমাক শুদ্ধ পথেৰে শুদ্ধ এটা দিশত কৃষ্ণই যে সঁচা, কৃষ্ণই যে সত্য, তুমি সে কেৱল সত্য, মিছা হবে আন, জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান। গতিকে এই হৃদয়ত ধ্যান কৰা মোৰ আৰাধ্য পিতৃ দেৱতাসকলৰ চৰণ কমললৈ সেৱা জনালো। পৰমাত্মা প্ৰভুৰ চৰণ কমললৈও আমি আজি এই আপাহতে সমস্তজনৰ লগতেই লগ লাগি এই দুআষাৰ দাঙি ধৰিলো। গতিকে সমস্তজনৰ চৰণ কমলত পুনঃ পুনঃ সেৱা ধৰি বহুত থাকি গৈছে, বহুত কিবা হৈছে। গতিকে আমি এইকণ সময়কে তোমৰা মহামহন্তৰ চৰণত দাঙি ধৰি আমাৰ কবলগীয়াখিনি চমুৱাই অলপ ইয়াতে সামৰিবলৈ ধৰি সেৱা জনালো আৰু সংযোগ আপোনাৰ খবৰ আৰু বিয়োগ কৰিলেও আপোনাৰ খবে কৰিব আৰু উপদেশ আমাক দিব। সেই ভাবিয়ে আমি আজি এই অনুষ্ঠান ভাগত এই বিষয়টি এই 40 মিনিটীয়া কথাকেইটাকে দাঙি ধৰি সেৱা ধৰিলো। কৃষ্ণ হৰি ৰাম 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 অনন্ত ঐশ্বত সনাতন নাৰায়ণ প্ৰাণ। কৃষ্ণ মই অনাথক দয়া কৰহু পৰমানন্দ দাস বুলি ধৰি চৰণত থৈ নিজ ভিতৰ সংগত আঙুলি মুখত কৰো দান্তে দিনা তুলি ধৰো কেশ চেন্দেল দি চৰণত, কেশ চিন্দি দি চৰণত। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ।